নমস্কাৰ। আপুনি যদি এনে এটা চৰকাৰী আঁচনি বিচাৰিছে য'ত এবাৰ ধন বিনিয়োগ কৰি প্ৰতিমাহে নিশ্চিত আয় লাভ কৰিব পাৰে, তেন্তে আজিৰ এই ভিডিঅ'ত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছু তথ্য আমি আগবঢ়াবলৈ লৈছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম পোষ্ট অফিচ মন্থলি ইনকাম স্কিম, যাক MIS বুলি কোৱা হয়, আৰু MIS 2026 সম্পৰ্কত। MIS স্কিমনো কি? পোষ্ট অফিচৰ মন্থলি ইনকাম স্কিম হৈছে ভাৰত চৰকাৰৰ সমৰ্থিত এটা সুৰক্ষিত সঞ্চয় আঁচনি, আৰু এই আঁচনিত এবাৰ ধন বিনিয়োগ কৰিলে 5 বছৰৰ বাবে প্ৰতিমাহে সুদ লাভ কৰিব। কোনে কোনে আবেদন কৰিব পাৰিব? ভাৰতীয় নাগৰিক হ'ব লাগিব। 18 বছৰৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব, আৰু নাবালকৰ ক্ষেত্ৰত অভিভাৱকে একাউণ্ট খুলিব পাৰিব। গতিকে কোনে কোনে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে গম পাইছে। 18 বছৰ ঊৰ্ধ্বৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব। যদি নাবালক হয় তেন্তে অভিভাৱকে পেৰেণ্টছে তেওঁলোকে একাউণ্ট খুলিব পাৰিব। ছিংগুল একাউণ্ট আৰু জইণ্ট একাউণ্ট দুয়োটা সুবিধাই এই MIS স্কিম যিটো পোষ্ট অফিচৰ তাত উপলব্ধ হৈ আছে। ছিংগুল একাউণ্টৰ ক্ষেত্ৰতো আছে আৰু জইণ্ট একাউণ্টৰ ক্ষেত্ৰতো। কিমান বিনিয়োগত কিমান মাহিলী আপুনি পাব? যদি 1 লাখ টকা বিনিয়োগ কৰে তেতিয়া মাহিলী 617 টকা আপুনি পাব। যদি 5 লাখ টকা বিনিয়োগ কৰে তেতিয়া প্ৰায় আপুনি 3083 টকা প্ৰতিমাহে পাব। আৰু যদি 9 লাখ টকা বিনিয়োগ কৰে তেনেহ'লে 5580 টকা প্ৰতিমাহে পাব। আৰু জইণ্ট একাউণ্টৰ ক্ষেত্ৰত আপুনি 15 লাখলৈকে কৰিব পাৰে, তেতিয়া আপুনি প্ৰতিমাহে 9250 টকাকৈ ৰিটাৰ্ণ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে অৱগত হৈছে। আৰু মন্থলি ইনকাম স্কিম যিটো MIS, তাত কাৰেণ্ট ইণ্টাৰেষ্ট ৰেট হৈছে 7.4%। আৰু 1 লাখ টকা ইনকাম কৰিলে আপুনি 617 টকা এনেধৰণৰ এটা ৰিটাৰ্ণ প্ৰতিমাহে পাব। 3 লাখ টকা যদি আপুনি কৰে তেনেহ'লে প্ৰতিমাহে 1850 টকা, আৰু 5 লাখ টকা যদি ইনভেষ্ট কৰে তেতিয়াহ'লে প্ৰতিমাহে আপুনি 3083 টকা পাব। আৰু 7 লাখ টকাত 4316 টকাকৈ পাব। আৰু 9 লাখ টকাত 5550 টকা পাব। আৰু যিহেতু ছিংগুল একাউণ্টত আপুনি 9 লাখ টকালৈকে সৰ্বাধিক কৰিব পাৰে, আৰু ডাবল বা জইণ্ট একাউণ্টৰ ক্ষেত্ৰত 15 লাখলৈকে পাৰে, য'ত 15 লাখ টকাত আপুনি প্ৰতিমাহে জইণ্ট একাউণ্টৰ ক্ষেত্ৰত 9250 টকাকৈ ৰিটাৰ্ণ পাব। আৰু এই MIS 2026 পোষ্ট অফিচৰ যিখন স্কিমত আঁচনিৰ ম্যাদ হৈছে 5 বছৰ, অৰ্থাৎ আপুনি এবাৰ এই ইনভেষ্ট কৰিব লাগিব আৰু তাৰ আঁচনিৰ ম্যাদ হ'ব 5 বছৰ, আৰু প্ৰতিমাহে নিশ্চিত সুদ হিচাপত আপুনি যিমান এমাউণ্ট স্ক্ৰীণত কিছু সময় আগত দেখালোঁ আপুনি লাভ কৰিব। আৰু 5 বছৰ সম্পূৰ্ণ হ'লে আপোনাৰ যিটো মূলধন সম্পূৰ্ণ ঘূৰাই পাব। আৰু যদি 5 বছৰ আগতে আপুনি কিবা কাৰণত উইথড্ৰ কৰিবলগীয়া হয় যে ইমাৰ্জেঞ্চি, তেনেহ'লে এটা পেনাল্টি আপুনি ভৰিব লাগিব। গতিকে সবিশেষ আপোনালোকে নিশ্চয় গম পালে। এনেধৰণৰ তথ্যৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।